পুলি এইডাল পুলি লোৱা সবকে লৈ দিয়া আছে অকমান সেইফালে যা চাইডলৈ আহক চাপি আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ মই বিশেষ মানে অভিযান এটা মিছন এটা চলাই আছোঁ শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ সন্ধিয়া সন্ধিয়া ল'ৰা ছোৱালী বিনামূলীয়াকৈ আজি বহুত বছৰৰ পৰা ফ্ৰীকৈ টিউশ্যন কৰোঁ বিনামূলীয়াকৈ পঢ়াওঁ তেওঁলোককো পঢ়াম বাৰু তাৰপৰা স্কিমে কৰি মেলি এনেকৈ ভিজিট কৰি টেকনিকেল প্ৰব্লেম কেইটামান চেফটিৰ বিষয়ে মই সজাগতা দি থাকোঁ আৰু এই আমি ট্ৰেইনিং দিছিলোঁ আমাৰ অনুষ্ঠানতে তেনেকৈ চিনাকি হৈছোঁ তাৰপিছত আজি আপোনালোকৰ ওচৰে পাজৰে প্ৰায় গাঁও এৰিয়াত প্ৰায় গৈছোঁ আৰু আজি ইয়াত আহি পাইছোঁ আপোনালোকক লগ পাই ভাল লাগিছে আৰু দক্ষিণ পানী যোগান আঁচনিৰ মানে আপোনাৰ সন্মানীয় জলমিত্ৰ আৰু উপস্থিত ৰাইজ মৰমৰ লগতে ছাত্ৰ ছাত্ৰীসকল মানে ভাইটি ভণ্টিসকল আজি একচুৱেলি আমি সকলোৱে জানো আজি কিমান গৰম পৰিছে ইমান গৰম সেইটোৱে আমি কৈ থাকিলে নহ'ব এজোপা দুজোপাকৈ আমি গছ ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ আমি সকলোৱে জানো গছ থাকিলেহে আমি গছ নাথাকিলেতো কোনেও জীয়াই থাকিলে নোৱাৰোঁ আজি গৰমটো বিশেষ কিয় ইমান বেছি হৈছে কাৰণটো হ'ল ডাঙৰ ওখ গছ নাই এতিয়া এওঁলোকে শগুন চিলনিটো কি বস্তু বুজিও নাপায় চিনিও নাপায় কিন্তু আমিতো দেখি আহিছোঁ কিছুদিন আগতে এটা নিউজ এটাও ওলাইছিলে শগুন বোলে গোটেই কিমান কোটি শগুন আছিলে কিন্তু কিমান কোটিৰ পৰা লাখলৈ আহিলে ডেট মিনছ শগুনটো প্ৰায় নাই বিলুপ্ত হৈ গৈছে শগুন বুলিয়ে নহয় বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ চব শেষ হৈ গৈছে একচুৱেলি এইবোৰ নাথাকিলে পৃথিৱীত জীৱ থাকিব নোৱাৰে কাৰণ সিটো আমি যেনেকৈ কাৰোবাক নিৰ্ভৰ কৰি জীয়াই থাকিব লাগিব মানুহ নিৰ্ভৰ কৰে আৰু আমিতো প্ৰকৃতি সদায় নিৰ্ভৰ কৰোঁ আৰু গছৰ অবিহনে আমি অকণমান সময় জীয়াই থাকিব নোৱাৰোঁ ভগৱানটো তেতিয়াহ'লে গছে কিন্তু আমি কি কৰোঁ গছক মানে গছে বুলি কৈ জাষ্ট কাটি কিন্তু এই গছজোপা ডাঙৰ কৰিবৰ কাৰণে ইমান বছৰ লাগিব যোৱাকালিলৈকে যি হ'ল কিন্তু এতিয়াৰ পৰা আজিৰ পৰা অকণমান আমি গছকো বিষয়ে গছৰ অলপ মৰম যদি কৰোঁ অলপ ভাবি চাবচোন জীয়াই থাকিবৰ কাৰণে একচুৱেলি আমাক কি লাগে এনেধৰণৰ আপুনি ভাবি চাবচোন আপুনি দা কটাৰী চুব নোৱাৰিব গছত লগাই নোৱাৰিব মইতো সদায় গছ ৰুওঁ বহুত বছৰ আগৰ পৰা ডেইলি এদিনো গেপ নহয় ডেইলি স্কিমে হওক ঘৰে ঘৰে হওক আৰু ল'ৰা ছোৱালীক তেনেকৈ কৰি থাকোঁ ভাল লাগে আৰু ছেকেণ্ড কথা হ'ল মানে কি এই স্কিমৰ পানী আপোনালোকে সকলোৱে আমিতো খাই আছোঁ তেতিয়া স্কিমটোৱে এই পানী যোগান আঁচনিটো ক'ত তেতিয়া কাৰ হয় এইটো আমাৰে হয় ইয়াক ধুনীয়াকৈ প্ৰতিপালন কৰি মানে পৰিচালনা কৰিবৰ কাৰণে ভালদৰে মানে চোৱা চিতা কৰি ৰানিং কৰিবৰ কাৰণে কাক আমি সহায় কৰিব লাগিব জলমিত্ৰবিলাক তেওঁক আমি সহায় কৰিব লাগিব দিহা পৰামৰ্শ দি থাকিব লাগিব যে আমুকটো বেয়া হৈছে বা আমুক হৈছে এইটো এনেকুৱা কৰিব তেওঁক যদি সহায় নকৰে প্ৰব্লেমটো আমাৰ হ'ব তেওঁক আমি যিমান পাৰে উৎসাহ দি থাকিব লাগিব তেতিয়াহে তেওঁ পানীটো ভালকৈ ৰাইজক দিব ৰাইজে বহুত মৰম কৰে গতিকে আৰু কেইজনমান ব্যক্তি থকালে আৰু ভাল লাগিলে কিন্তু আপোনালোকৰ জৰিয়তে আপুনি গাঁৱৰ মানুহক কৈ দিব যে স্কিমটো এইটো একচুৱেলি আমাৰে হয় একচুৱেলি মেইন কেছটো হ'ল পৃথিৱীত হয় পানী বহুত আছে কিন্তু খোৱা পানী একেবাৰে নাই বহুত কমি গৈছে আগতে কুঁৱাৰ পৰা পানী খাইছিলে এতিয়া কুঁৱা চব শুকাই গৈছে এতিয়া চব শুকাই গৈছে কুঁৱাৰ পানীটো বেছি ভাল আছিলে আগতে এতিয়া 20 বছৰমান হৈ গ'ল
একচুৱেলি কাৰণটো আপোনালোকে অধ্যয়ন কৰিছে নাই, কিন্তু মই যিটো অধ্যয়ন কৰি দেখা পাইছোঁ গছেহে পানীটোক ধৰি ৰাখিব পাৰে। আৰু য'ত গছ নাই তাত পানী নাই। মৰুভূমিত গছ নাই মানে পানী নাই। আমাৰ অসমখনো যাতে সকলোৱে মৰুভূমি যাতে নকৰে, সেইকাৰণে তেওঁলোকক বিশেষকৈ আমিতো ধৰক কিছু বছৰ পাছত পৃথিৱীৰ পৰা ত্যাগ মানে গুচি যামগৈ আৰু তেওঁলোকতো থাকিব লাগিব ন। তেওঁলোকক কেতিয়াও আমি কি কৰিব লাগিব, প্ৰকৃতিৰ ওপৰত গছ গছনিৰ ওপৰত জ্ঞান দিব লাগিব। বছৰত এজোপা দুজোপাকৈ হ'লেও তেওঁলোকে যাতে গছ ৰোৱা প্ৰেক্টিছ কৰক, হয়নে নহয় কথা? অকল কিতাপ পঢ় স্কুল যা বুলি ক'লে কাম নহ'ব। তেওঁলোকক খেতি পথাৰতো লৈ যাব লাগিব, খেতি পথাৰত জ্ঞান দিব লাগিব, পানীৰ বিষয়ে জ্ঞান দিব লাগিব, গছ কেনেকৈ ৰুব লাগিব জ্ঞান দিব লাগিব। তেওঁলোকক এটলিষ্ট বছৰত বাৰ্থডেটোতো পাতে চাগে, সেইটো এটলিষ্ট আজি বাৰ্থডেৰ নামত মই এজোপা গছ পুলি নামত গছ ৰোপণ আৰু প্ৰতিপালন কৰি ডাঙৰ কৰিব লাগে। আৰু পানীটো এতিয়াৰ পৰা আমি কি কৰিব লাগিব, টেপ খুলি গোটেই কিবা কিবি এই পানী পোৱাই পাই আছে নোপোৱাই নাই, সেইটো নকৰিব। কাৰণ এইটো খাবৰ কাৰণে দিছে। আৰু কিছুমানে এইটোৰ লগতে গা ধুয়ে, বাইক ধুয়ে, গাড়ী ধুয়ে এইবোৰ কৰি থাকে। খাবৰ কাৰণে ফিল্টাৰ, আৰু ইয়াৰ পানীটো বহুত ভাল। কাৰণ কি হয় আপোনালোকে দেখিছে কি কি মানে টেকন'লজি লগাই থোৱা আছে। এনেকুৱাতো আমাৰ ঘৰততো নাই। আমাৰ ঘৰৰ পানীটো একচুৱেলি মানে আমি মানে ভাল ভাল বুলি কৈ আছোঁ, কিন্তু তাতকৈ এইটো বেছি ভাল। আৰু যিমানখিনি মেক্সিমাম বেমাৰ 85% বেমাৰ প্ৰায় পানীৰ পৰাই আহে। সেইকাৰণে খোৱা পানীটো ভালদৰে পৰিষ্কাৰ শুদ্ধ হ'ব লাগে। সেইকাৰণে চৰকাৰে বহুত এনেকুৱা ভাল এটা আঁচনি দিছে, কিন্তু ইয়াক আমি অপব্যৱহাৰ যাতে নকৰোঁ। এই ক্ষেত্ৰত জলমিত্ৰ হিচাপে আৰু তুমিও মানে পানীৰ দৰে হ'ব লাগিব। 300 ঘৰ আছে যদি 300 ঘৰে আপোনাক যি বকি থাকিব, কিন্তু ভাবিব লাগিব মই পানীহে। কথাটো কৈছোঁ কিছুমান জেগা ধৰক মানে কেতিয়া বেয়া হয়, ধৰক কাৰেণ্ট নাই বোলে 2-3 দিন পানী চাপ্লাই দিয়া নাই, ভুল বুজাবুজি হৈ যাব পাৰে। কেতিয়াবা হ'ব পাৰে, সেইটো আমি সহ্য কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব। আৰু ৰাইজক ধুনীয়াকৈ পানী ৰাইজক যে পানী দিব পাৰিছে তাতকৈ উত্তম সেৱা নাই। কিন্তু এইটো ভগৱানে বহুত ভাল এটা সুযোগ দিছে বুলি ভাবিব লাগিব। আশীৰ্বাদ পাইছে ঠিকে, তেতিয়া ভাল কথা। ভাল কথা তেতিয়াহ'লে ছাপোৰ্ট কৰিছে, তেতিয়াহ'লে ৰাইজৰ ফিডবেক এটা আহিছে। ভৱিষ্যতে তাতকৈ আৰু এতিয়া 5 মিনিট বেছিকৈ দিছে, অহাকালিৰ পৰা আৰু 2 মিনিট বেছিকৈ দিব, হয় নে নহয় কথা? মুঠতে ৰাইজক সন্তুষ্ট কৰা মানে ঠিকে আছে তেতিয়াহ'লে। আৰু মাটি দিলেও ফোন কৰি দিলেও যে পানী আমাৰ অসুবিধা হৈছে দি দিব। ভাল কথা। আমি ৰাতিও মাটি দিলে মানে বহুত সহায় হৈছে আৰু ঠিক আছে তেতিয়াহ'লে আমি তাক তেতিয়াহ'লে ইমানখিনি ফেচিলিটি পাইছোঁ। আমি কিন্তু অপব্যৱহাৰ কৰাটো আমাৰ এইটো হেৰি নহয়, কাৰণ পানীটো আমি সৃষ্টি কৰা বস্তু নহয়। আমি ভগৱানে দি থৈছে, যিমানখিনি প্ৰয়োজন হয় হয় বাৰু। এতিয়া মৰুভূমি চাওকচোন, 1 বাল্টিং পানী আনিবৰ কাৰণে আমি 5 কিলোমিটাৰ ইয়াৰ পৰা চাৰিআলি খোজকাঢ়ি যাব লাগিব। কিছুমান ৰাজস্থানত আপোনালোকৰ গাঁৱৰ কোনোবাই আছে যে ফোন কৰি চাবচোন, পাহাৰীয়া অঞ্চলবিলাকত ফোন কৰি চাবচোন, পানীৰ আমাৰ গাঁওখনতহে পানীৰ কষ্টটো নাই, বিশেষকৈ আমাৰ এইখনত একেবাৰেই নাই। ঠিকে আছে বাৰু, ভাল লাগিল বাৰু। যিয়ে নহওক বিশেষ এতিয়া ৰাতি হ'ল, বিশেষ দীঘলীয়া নকৰোঁ। এদিন ভালকৈ আকৌ আহিমগৈ। ঠিক আছে বাৰু, আপোনালোকক সকলোকে ধন্যবাদ দেই। আৰু এক মানে কি প্ৰব্লেম আছে মই দুটামান কথা বুজাই দিম, কেনেকৈ মানে বাচিব লাগে কাৰেণ্টৰ পৰা, কি কৰিব লাগে, কেনেকৈ পানী ফিল্টাৰ কৰিব লাগে, বেগ ৱাছ কেনেকৈ কৰিব লাগে, মই দেখুৱাই দিম কি প্ৰব্লেম হৈ আছে মোৰ ফালৰ পৰা। আৰু আমি বকুল গছ হয় আৰু আমলখি গছ, মহানিম এজোপা আনি দিছোঁ। এই দুজোপা আপোনালোকে ভৱিষ্যতে কিবা এটা প্ৰব্লেম হ'লে ইয়াৰ পৰাই মানে খাব পাৰিব, মানে মেডিচিন বহুত আছে। ঠিক আছে বাৰু, ৰৈ দিয়ক। তোমালোকে পচন্দ এইফালে লাহে লাহে দেই, লাহে লাহে ভগৱানৰ নাম গছক ভগৱান বুলি ভাবিব লাগিব দেই। কাইলৈ ধুনীয়াকৈ মিলাই তহঁতকে দিব। কথাবিলাক উঠাই
কাইলৈ ৰাতিপুৱা ভালকে হেৰি কৰি মাটি চাটি দি দিম আৰু গোবৰ অলপ দি দিব আৰু জন্মদিনত চবেই ৰুব লাগিব দেই পুলি ৰাতিপুৱা মই ৰাতিপুৱা ধুনীয়াকৈ মিলাই ল'বগৈ অলপ চেতি নাই নলয় পানী হ'ব মানে মোক ড্ৰয়িং কৰিলা মানে বা ধুনীয়া হৈছে দেই চাওঁ আৰ্ট বাই আমুক বুলি লিখি দিব লাগে আকৌ মানে ভালে হৈছে বাৰু ধুনীয়া আৰ্ট কৰিছে থেংক ইউ মোক যে আৰ্ট কৰাৰ কাৰণে যে প্ৰথমবাৰৰ বাবে কোনোবা আৰ্ট কৰি পিনি মোক দিছে বাৰু ঠিকে আছে বাৰু থেংক ইউ দেই আমি গম পালো আজি কিমান